হেল্ল' গাইজ, মই কিন্তু আজি আকৌ আহিলোঁ আমগুৰি ব্লগ অফিচলৈ। অলপমান ভিডিঅ' অকণমান বনাইছোঁ, আপোনালোকক দেখাইছোঁ। কিন্তু আমি দেৰি হ'ল বুলি কৈছে, বহুতেই মানুহ আহিছিলে বুলি কৈছে। মই কিন্তু দেৰি হোৱাৰ কাৰণে ইমানখিনি দেখাব নোৱাৰিলোঁ। এতিয়া আমি ছাৰৰ লগত কথা পাতি আহক। মই কিন্তু ছাৰৰ লগত কথা পতাটো আপোনালোকক শুনাব নোৱাৰিলোঁ, আৰু মোৰ কথাটোৱে আপোনালোকে ভালদৰে শুনিলোঁ। আমি সুধিছোঁ যে আমাৰ পুৰণাবিলাক কাটি মেলি কিহৰ কাৰণে নতুনবিলাক দিছে। ছাৰে ক'লে নতুনবিলাক কেনেকুৱা। আমি ক'লোঁ যে চট ঢালাই ঘৰ টকা আৰু গাড়ী টকা বুলি। ছাৰে ক'লে যে পঞ্চায়ততো এই ফৰ্মখন জমা কৰিবলৈ কৈছিলে, কিন্তু আমি জমা কৰিবলৈ এতিয়া বেটেৰী ৰিক্সাত দি মেলি যাওঁ, আৰু তাত গাঁও পঞ্চায়তৰ কেইটামান আকৌ ছাৰৰ লগত কথা পাতিম। এই ছাৰ এতিয়া মই আহি পালোঁ। আহি পাই মেলি অলপমান ভিডিঅ' অকণমান দেখাইছোঁ আহি পোৱাটো। তাৰপিছত আপোনালোকক ছাৰৰ লগত কথা পাতিবলৈ দিয়াটো কিন্তু শুনাব নোৱাৰি। মোৰ নিজৰ কথাটোৱে আপোনালোকে ভালদৰে শুনি লওক। আমি ক'লোঁ যে ছাৰক কোৱাটো আপোনালোকক অকণমান দেখাইছোঁ। আমি গোটেইকেইটা মানে আমি কাটি যোৱা মানুহবিলাকেই আহিছে, গোটেই মানুহকেইটা অহা নাই। কাৰ নাম কাটিলে এইকেইটাহে আহিছোঁ, কিন্তু চবেই অহা নাই। কিছুমান পোৱাকেইটা অহা নাই, আমি নোপোৱাকেইটাই অকণমান মানে ইয়াত কমপ্লেইন কৰিব আহিছোঁ ছাৰৰ লগত। ছাৰৰ লগত ধুনীয়াকৈ কথা পাতিলোঁ। ছাৰে কৈছে ভালকৈ বুজাইছে কিন্তু। আৰু ছাৰে কৈছে যে 3জনী নতুনবিলাক কাটি মেলি 3জনে পাব বুলি কৈছে। 3টা মানুহ কোনে পাব কি কথা আমিতো গম নাপাম, কাক দিব কাক নিদিব। সেইটোকে আমি ছাৰৰ লগত কথা পাতিছোঁ, আৰু আমি ছাৰক জনাই দিছোঁ যে যাৰ গাড়ী আছে এইবিলাক নাম কৈ দিছোঁ। আমিতো লুকাই ক'বলৈ নাই। গাড়ী টকাবিলাকে পাইছে আৰু বিল্ডিঙৰ টকাবিলাকে পাইছে বুলি ছাৰক কৈ দিছোঁ। এই কৈ দিয়া কথাটোকে আপোনালোকক মই কৈ দিছোঁ। ছাৰক যিটো কৈছোঁ এই কথাবিলাকে আপোনালোকক জনাই দিছোঁ। আৰু কিন্তু মোৰ কথাটো আপোনালোকে বেয়া নাপাব। মই ইয়াত কাৰো নাম মই কোৱা নাই। আমাৰ যিটো দুখৰ কথা সেইটোকে আপোনালোকক জনাই দিছোঁ, শুনাই দিছোঁ। আৰু ছাৰেও এনেকুৱা ভালদৰে বুজাই দিছে আমাক ধুনীয়াকৈ। এই কাগজটো আমি এনেকুৱা জমা কৰি দিব পাৰিম বুলি কৈছে। কিন্তু আপোনালোকে এতিয়া ৰাইজেহে জানে, গাঁৱৰ ৰাইজেহে জানিব কাক দিব কাক নিদিব। ছাৰেতো এনেকুৱা দিব বুলি কৈছে 3জনীকে। গাঁৱৰ ৰাইজে জানে কাক দিয়ে কাক নিদিয়ে। মোকতো দিব বুলি আশাই নকৰোঁ। মই এনেকুৱা ভিডিঅ' বনাইছে বুলি মোক কোনো দিবলৈ ইচ্ছা নকৰিব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।